প্ৰত্যাশিত কলিয়াবৰ গ্ৰন্থমেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ পৰ্যায়ত আছে। 18খন বিভাগীয় সমিতিয়ে দিনে নিশাই কাম কৰি আছে। স্বেচ্ছাসেৱকসকল লাগি আছে। সকলো ধৰণৰ বিভাগীয় কমিটি ইতিমধ্যে সাজু হৈ উঠিছে আৰু আমি যিমান আশা কৰিছিলোঁ 40খন ষ্টলৰ কাৰণে ৰুম ঠিক কৰা হৈছিল। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি আৰু 5টা ৰুম বহাবলগীয়া হ'ল। অৰ্থাৎ 40খনতকৈ অধিক বিপণী আমাৰ ইয়ালৈ আহিব আৰু কলিয়াবৰ ৰাইজেও সমাদৰ দিছে। আমি ভাবিছোঁ সকলো গ্ৰন্থমেলালৈ আহিব, প্ৰতিদিনেই নিজৰ বিচাৰি পাব। গ্ৰন্থমেলাখনত নিজক বিচাৰি পোৱা এটা দৃষ্টিভংগী আচলতে এই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হৈছে আৰু অহা কাইলৈ পুৱা পতাকা উত্তোলন আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীত কাইলৈ দিনটো বহুকেইটা বৰ্ণাঢ্য কাৰ্যসূচী আছে। আমি সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ আৰু গ্ৰন্থই আমাৰ সমাজখনত বিশেষকৈ নতুন প্ৰজন্মক এটা একতা, সমন্বয় আৰু বৌদ্ধিক দিশত এটা উৰ্বৰ বাতাবৰণ ইয়াত সৃষ্টি কৰিব পাৰিব বুলি গভীৰ আশাৰে বাট চাই আছোঁ। এই পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰত অনুষ্ঠিত হ'বলৈ গৈ আছে কলিয়াবৰ গ্ৰন্থমেলা 2025। তাৰ কাৰণে বিভিন্ন উপসমিতিবিলাকে কাম কৰি আছে। আমাৰ ভাগত সৌন্দৰ্যবৰ্ধন আৰু স্বেচ্ছাসেৱক সমিতিৰ দায়িত্ব আহিছে। আজি আমি প্ৰায় 10খন বিদ্যালয়ৰ 100জন ছাত্ৰ ছাত্ৰীক আনি ইয়াতে আমি এখন কৰ্মশালা পাতিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ আৰু উদ্দীপনা দেখি আমি সঁচাই ভাল পাইছোঁ আৰু এই চেগতে এই বিদ্যালয়ৰ প্ৰধানসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰশিক্ষণ সত্ৰত আমাৰ সমিতিৰ বিষয়ববীয়াসকলে আমাক সহায় সহযোগ কৰাৰ লগতে মূল সমিতিৰ সভাপতি সম্পাদকেও আমাক সহায় সহযোগ কৰিছে, দিহা পৰামৰ্শ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কি কাম কৰিব লাগিব এই 6টা দিনত এই সম্পৰ্কে তেওঁলোকক এটা আমি সাম্যক জ্ঞান দিলোঁ। লগতে পতাকা উত্তোলনস্থলীত ছাত্ৰ ছাত্ৰীসকল, স্কাউট গাইডসকল কেনেকৈ থাকিব তাৰ যিটো এটা প্ৰশিক্ষণ তেওঁলোকক ইতিমধ্যে আমি দিছোঁ আৰু যাৱতীয় যিখিনি কাম থাকিব, যেনে আমাৰ যান বাহন নিয়ন্ত্ৰণ, সভাকক্ষ পৰিচালনা, আন বিপণীসমূহত আমাৰ যি দায়িত্ব থাকিব সেই সম্পৰ্কেও আমি স্বেচ্ছাসেৱকসকলক আমি তেওঁলোকৰ দায়িত্বটো বুজাই দিছোঁ। অহা কাইলৈৰ পৰা যি অনুষ্ঠান আৰম্ভ হ'ব, উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানত যাতে আমি গোটেই পৰিৱেশটো এটা সুন্দৰ নান্দনিক পৰিৱেশ এটা যাতে সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। আশা কৰিছোঁ এই গ্ৰন্থমেলাই আমাৰ কলিয়াবৰত পঢ়ুৱৈৰ পঢ়াৰ সংখ্যাটো নিশ্চয় বঢ়াব।